নমস্কাৰ আটাইলৈ হেপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই ষ্টুডিঅ'ত মই মানস জ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com। এতিয়া নিৰ্বাচনৰ বতৰ, নেতা মন্ত্ৰী প্ৰাৰ্থী ভোটাৰ সকলোৰে গাত নিৰ্বাচনৰ গৰম বতাহ। কোনোবাই কৈছে আমাক ভোট দিয়ক, কোনোবাই আকৌ কৈছে তেওঁক ভোট নিদিব, আমাকহে ভোট দিয়ক। কোনোবাই কৈছে আমি জয়ী হ'মেই, আন কোনোবাই আকৌ কৈছে তেওঁলোক নহয় আমিহে জয়ী হ'ম। মুঠতে এতিয়া ভোটৰ ভোট সকলোতে। কোনোবা যদি বাগানে বাগানে ঘূৰিছে, কোনোবাই আকৌ সভা সমিতি কৰিছে, কোনোবা কাৰোবাৰ ঘৰে ঘৰে। মুঠতে সকলোকে ভোট লাগে। ভোট বিচাৰি এনেদৰেই বাগানে বাগানে ঘূৰি ফুৰিছিল ডুমডুমাৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাও। গৈ 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 এখন বাগানত প্ৰৱেশ কৰিছিল বিধায়ক গোৱালাই। পিছে ভোট বিচাৰি গৈ কি পালে বিধায়কজনে? চাওঁ আহক আমাৰ এই প্ৰতিবেদন। এটা আৱেগিক দৃশ্য। এগৰাকী মহিলাক সাৱটি ধৰিছে এজন বিধায়কে। বিধায়কজন ডুমডুমাৰ ৰূপেশ গোৱালা। নিৰ্বাচনৰ বতৰ। নিৰ্বাচনৰ বতৰত আন আন ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কে যি কৰিছে তাকেই কৰি ফুৰিছে বিধায়ক ৰূপেশ গোৱালায়ো। এই বোলে লখিমপুৰ, এই বোলে ডিব্ৰুগড়, এই বোলে যোৰহাট। দলীয় প্ৰাৰ্থীৰ হৈ ভোট বিচাৰি জোৰদাৰ অভিযান ৰূপেশ গোৱালাৰো। এনেদৰে ভোট বিচাৰি গৈ গৈ কাছদান চাহ বাগিচাত উপস্থিত হৈছিল গৈ বিধায়ক গোৱালা। তাতেই এক নভবা ঘটনাৰ সাক্ষী হ'ল বিধায়কজন। তিতাবৰ বিধানসভা সমষ্টিৰ কাছদান চাহ বাগিচাত উপস্থিত হৈ গতানুগতিক প্ৰচাৰ চলাইছিল গোৱালাই। নিজ দলৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ বাগিচাৰ শ্ৰমিকসকলক আহ্বান জনাইছিল বিধায়কজনে। তাৰ পিছতেই সভা সামৰি নমস্কাৰ জনাই বিদায় লওঁ বুলি গাড়ীত উঠিব লৈছিল ৰূপেশ গোৱালা। তেনেতে পিছফালৰ পৰা আহি এজনে ক'লে, ছাৰ, ইয়াতে আপোনাৰ এজনী দিদি আছে, নিজৰ দিদি। কোন বুলি ৰৈ গ'ল বিধায়কজন। এজনে দেখুৱাই দিলে এইগৰাকী। চুচুক চামাককৈ বিধায়কজনৰ কাষ চাপিল এগৰাকী সাধাৰণ মহিলা, বাগিচাৰ শ্ৰমিক, নাম সত্যৱতী। আগুৱাই গৈ কথা পাতিলে বিধায়কজন। হয়, এয়া তেওঁৰ বৰদেউতাকৰ কন্যা, বাগিচাৰ শ্ৰমিক সত্যৱতী, নিজৰ দিদি। বহু বছৰৰ পিছত নিজৰ দিদিক লগ পাই আৱেগিক হৈ পৰিল বিধায়ক ৰূপেশ গোৱালা। আৱেগিক হৈ পৰিল সত্যৱতীও। দুয়োকে সাৱটি ধৰিলে। চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে দুয়োজনে। কি যে এক আৱেগিক মুহূৰ্ত। দৃশ্যটো ফেচবুকৰ নিজৰ ৱালত শ্বেয়াৰ কৰি বিধায়ক গোৱালাই নিজেই লিখিছে, আজি মোৰ বাবে এটা ভাল লগা দিন। নিৰ্বাচনী প্ৰচাৰৰ মাজতে তিতাবৰ বিধানসভা সমষ্টিৰ কাছদান চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি থকাৰ সময়ত অকস্মাত বহুদিনৰ মূৰত বৰদেউতাৰ কন্যা, বাগিচাৰ এগৰাকী শ্ৰমিক সত্যৱতী দিদিক লগ পাই আৱেগিক হৈ পৰিলোঁ। বিবাহ সূত্ৰে তাই এই বাগিচাত থকাৰ বাবে ব্যস্ততাপূৰ্ণ জীৱনে যদিও নিয়মীয়াকৈ সাক্ষাতৰ অনুমতি নিদিয়ে, তথাপি আজি যেন দায়িত্ব আৰু ব্যস্ততায়ো মোক দিদিৰ ওচৰলৈ ঠেলি পঠিয়ালে। বহুদিনৰ পিছত এনেদৰে সময় কটাই সঁচাই ভাল লাগিল। ভগৱানে তাইক ভালে ৰাখক, তাকেই কামনা কৰিলোঁ। দৃশ্যটো দেখি আমাৰো ভাল লাগিল। হওক, তথাপি ভোট বিচাৰি গৈ নিজৰ দিদিক বহু বছৰৰ মূৰত লগ পালে ৰূপেশ গোৱালাই। ধন্যবাদ। চাই থাকিব খবৰ.com।